আৰু প্ৰতিপালন কাৰ্যসূচী অহা 5 বছৰলৈ চলাই থাকিব। জুন 2025 চনৰ 5 জুন বিশ্ব পৰিৱেশৰ দিনাখন 5 বছৰৰ কাৰণে আমি এই 5 জুনৰ বিশ্ব পৰিৱেশৰ দিনাখনে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচীটো শুভাৰম্ভ কৰিছিলোঁ। আৰু সেই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আমি প্ৰতিটো দেওবাৰে আমি ইয়াত আমাৰ পৰিৱেশ সুৰক্ষা সমিতি পৰিৱেশ কৰ্মীসকল আহি উপস্থিত হওঁ আৰু চোৱা চিতা কৰোঁ, লগতে গছপুলি ৰোপণ কৰি আছোঁ। কিন্তু আজিৰ দিনটোত বিশেষভাৱে তিনিচুকীয়া আমাৰ কেইজন বিশিষ্ট ব্যৱসায়ী, জ্যেষ্ঠ ব্যৱসায়ী আমাৰ কেইজনমান আহিলে। ৰাম গোপালজী আগৰৱালা, তাৰপিছত সুশীল মানধনিয়াজী, তাৰপিছত আপোনাৰ বেদ প্ৰকাশ, তেখেতলোক আহি পেলাই গছপুলি ৰোপণ কৰিলে। আৰু লগতে সঞ্জয় তেখেতো আহিলে, আমাৰ লোহিয়া ট্ৰেড ইউনিয়ন এছ'চিয়েশ্যনৰ তেখেত সভাপতি। আৰু এই কাৰ্যসূচীত বিশেষভাৱে সহযোগিতা আগবঢ়ালে আমাৰ তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সমাজসেৱক, আৰু লগতে আমাৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ গছপুলি ৰোপণৰ যিখন পৰিচালনা সমিতি তেখেত তাৰ সভাপতি ৰচন ভৰদাসজীয়ে বিশেষভাৱে আমাক সহযোগিতা আগবঢ়ালে। আৰু এই কাৰ্যসূচী আমি তেনেকৈ আমি আজি বিশেষভাৱে ভাল লাগিছে যে মাৰুৱী সমাজো আহিছে, তেখেতলোকে সহযোগিতা আগবঢ়াবলৈ গছপুলি ৰোপণৰ বিশেষ ব্যৱস্থা কৰিছে। তেখেতলোক নিজেও আহি হাতে কামে ৰোপণ কৰিছে। গতিকে ৰাইজলৈ আহ্বান, সকলো আহক। আমাৰ যিহেতুকে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আমাৰ ৰাইজৰ এখন চিকিৎসালয়, গতিকে সকলো আহক। আৰু আমি 5 বছৰৰ কাৰণে ইয়াত কাৰ্যসূচী চলাই যাম। আৰু লগতে আপোনালোকে নিজে অনুভৱ কৰিছে যে বৰ্তমান সময়ত গোলকীয় উষ্ণতা অথবা বায়ুমণ্ডলৰ তাপমাত্ৰা এনেকুৱা ভাবিব নোৱাৰাকৈ বৃদ্ধি হৈছে। বহুত হিট ষ্ট্ৰোকত মানুহ ইতিমধ্যে মৃত্যু হৈছে এই বছৰটোত। গতিকে আমি গছপুলি ৰুব লাগিব। গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিলেহে আমি এই গোলকীয় উষ্ণতা বা বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায়ক হ'বলৈ সক্ষম হ'ম। আৰু লগতে সকলোকে এটাকৈ গছপুলি ৰোপণ কৰি প্ৰতিপালনৰ দায়িত্ব গ্ৰহণ কৰিবৰ কাৰণে আমি পৰিৱেশ সুৰক্ষা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। পৰিৱেশ সুৰক্ষা সমিতিৰ পৰা আমি যিসোপা 5 জুনৰ পৰা যিটো গছপুলি ৰোপণ কাৰ্যসূচী লৈছিলোঁ, আজি তাক প্ৰতিপালন কৰিবলৈ আমি আহিছিলোঁ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত। ইয়াত আমাৰ তিনিচুকীয়া ব্যৱসায়ী সমাজৰ কিছুসংখ্যক লোকেও আজি পুলি ৰোপণ কৰিলে। তাৰোপৰি আমাৰ তিনিচুকীয়াৰ বৰদলৈ নগৰ নিবাসী স্বৰ্গীয় ভূপেন গগৈদেৱৰ সোঁৱৰণত তেখেতৰ ছোৱালী সংগীতা গগৈদেৱো এটা পুলি ৰোপণ কৰা হ'ল। আৰু মই সকলোকে আজি এই পৰিস্থিতি দেখিছোঁ যে এই পৰিস্থিতিৰ মাজত সকলোকে আমাৰ এই কামত সহায় সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। আপোনালোকে নিজে দেখিছে যে এই গৰমত থাকিব নোৱাৰা অৱস্থা হৈছে। গতিকে ভৱিষ্যতে ৰোগী, অভিভাৱক সকলোৰে সুবিধাৰ কাৰণে আমি ইয়াতে গছপুলি আমি যিটো ৰোপণ কাৰ্যসূচী আৰু প্ৰতিপালনৰ যিটো কাৰ্যসূচী আমি হাতত লৈছোঁ, তাক আমি সকলোৱে সহায় সহযোগ কামনা কৰিছোঁ।